Hello everyone, welcome to your favorite YouTube channel Edusphere X. আমি ডিসকাশন কৰি আছিলো JEE মেইনছ এক্সামত অহা প্ৰিভিয়াছ ইয়াৰৰ কোৱেশ্চন কিছুমান আৰু সেই তাৰে এটা কোৱেশ্চন এটা লৈছিলো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এইটো তোমালোকে পঢ়ি নিশ্চয় দেখিছা যে A is equal to এটা সেট দিয়া আছে B এটা সেট দিয়া আছে and R be the relation defined on A cross B by A1 B1 related to A2 B2. This implies A1 plus A2 equal to B1 by plus B2 হ'ব লাগিব then the number of elements in R এতিয়া relation R ত কিমানটা elements থাকিব সেইটো সুধিছে ওকে দেৰি নকৰো আমি কোৱেশ্চনটো প্ৰথমতে সলভ কৰো আমি হয়নে তোমালোকে শেষলৈকে চাবা ভিডিওটো বুজি নিশ্চয় পাবা ওকে এই কোৱেশ্চনটো তোমালোকে যদি পাৰা তোমালোকে ভিডিওটো পজ কৰি ৰাখি নিজাকৈ ট্ৰাই কৰা সলভ কৰিবৰ কাৰণে আৰু যদি মিলিছেনে নাই শেষত এটাটো চাই লবা আৰু যদি কোনোবাই পাৰা নাই বা এইটো কোৱেশ্চন সলভ কেনেকৈ কৰিম এইটো জানিব বিচাৰা তেনেহলে ভিডিওটো শেষলৈকে স্কিপ নকৰাকৈ চাবা ওকে প্ৰথম আমাৰ দিয়া আছে কি যে A equal to দিয়া আছে A equal to 2 3 6 7 okay A দিয়া আছে A এটা সেট A সেট to দিয়া আছে আমাৰ 2 3 6 and 7 okay and B set দিয়া আছে আমাৰ 4 5 6 and 8 and R be a relation defined on A cross B R the relation আৰু কাৰ ওপৰত কৰা হৈছে ৰিলেশন টো A cross B ৰ ওপৰত ডিফাইন কৰা হৈছে কেনেকুৱা হৈছে ৰিলেশন টো যে A1 B1 B1 related to A2 B2 A2 B2 okay A1 B1 related to A2 B2 this implies কি কৈছে আমাৰ this implies A1 plus A2 is equal to B1 plus B2 okay নিশ্চয় টান লাগিছে নেকি একেবাৰে ইজি হয় স্কিপ নকৰিবা কেৱল A1 plus A2 equal to B1 plus B2 তোমালোকে ৰিলেশনত কাৰ্টেজিয়ান প্ৰডাক্ট যেতিয়া পঢ়িছিলা যে আমি এনেকৈ লিখো ন অৰ্ডাৰ পেয়াৰ A B belongs to A cross B তাৰ মানে তোমালোকে কি বুজি পোৱা যে ফাৰ্স্ট এলিমেন্ট টু ফাৰ্স্ট সেট টুৰ এলিমেন্ট হ'ব আৰু এই B টু কাৰ এলিমেন্ট হ'ব সেকেন্ড পাৰ্ট টু কাৰ এলিমেন্ট হ'ব সেকেন্ড সেট টুৰ এলিমেন্ট হয় আমাৰ হয়নে এটা A belongs to A হয় and B belongs to B হ'ব আমাৰ B হ'ব এইটো নিশ্চয় তোমালোকে সকলোৱে জানা ওকে এতিয়া আমি এই কন্ডিশনটো ইয়াতে ইউজ কৰি আমি ইয়াতে আমাৰ যেটো কৈছে যে A1 এই যেটো A1 and B1 এটো কৰবা লৈছো আমি A cross B ৰ পৰা লৈছো আমি হয়নে A1 B1 টো কৰবা লৈছো আমি A cross B ৰ পৰা লৈছো আমি A1 B1 belongs to A cross B so therefore A1 belongs to A and B1 belongs to কি হ'ব B হ'ব হয়নে and A2 B2 belongs to A cross B ইয়াৰ মিনিং টো হৈছে আমাৰ A2 belongs to A and B2 belongs to কি হ'ব ক্যাপিটাল B এখিনি আমি পাইছো ইয়াৰ পৰা ওকে আমি এখিনি কনসেপ্ট হয় এখিনি A cross B কাৰ্টেজিয়ান প্ৰডাক্টৰ পৰা আমি এখিনি তোমালোকে ক্লাস 11 12 তে পঢ়ি আহিছা হয়নে তাৰ মানে আমাক ৰিলেশনটো যে A1 আৰু A2 যেটো আছে আমাৰ A1 আৰু A2 এই দুটা আমাৰ কৰবা লৈছো আমি A সেটৰ পৰা লৈছো আৰু B1 আৰু B2 এই দুটা লৈছো আমি B সেটৰ পৰা লৈছো আমি হয়নে বুজি পাইছা এইখিনি আৰু আমাক কৈছে কি ৰিলেশনটো তেতিয়াই থাকিব মানে এই অৰ্ডাৰ পেয়াৰ বিলাক ৰিলেশন আৰু থাকিব কেতিয়া থাকিব কন্ডিশনটো কি যে A1 A2 কি হ'ব লাগিব B1 B2 হ'ব লাগিব আমাৰ তাৰ মানে এই দুটাৰ সামেশনৰ ইকুৱেল হ'ব লাগিব এটা সামেশন যে লও আমি A1 আৰু A2 কৰবা লও আমি স্যার A সেটৰ থকা এলিমেন্ট কিটাই লও আমি B1 B2 আমি কৰবা লও স্যার B সেটত থকা এলিমেন্ট বিলাক আমি সামেশন কৰিম আৰু যেতিয়া দুটাই ইকুৱেল হ'ব বৰাবৰ হ'ব তেতিয়ালে আমি ৰিলেশনটো থাকিব আমাৰ এনেকুৱা অৰ্ডাৰ পেয়াৰ বিলাক হয়নে এতিয়া আমাৰ কথা হল কি আমি সামেশনটো চাব লাগিব এটা সামেশনটো কিমান হ'ব আমাৰ A1 A2 মানে A1 এতিয়া চোৱা A1 আৰু A2 কি লও আমি যদি মই ইয়াতে 2 এটা এলিমেন্ট আছে হয়নে A1 মানেও 2 হ'ব পাৰে ওকে আৰু A2 2 ল'ব পাৰো আমি অৰ্ডাৰ পেয়াৰ আহিব পাৰে আমাৰ হয়কে বুজি পাইছা এইখিনি সো A1 A2 হ'ব পাৰে আৰু A1 A2 হ'ব পাৰে আৰু A2 2 হ'ব পাৰে
ওকে নেক্সট a1 is equal to 2 হ'ব পাৰে আৰু a2 equal to কি হ'ব পাৰে আমাৰ 3 হ'ব পাৰে a1 is equal to 2 হ'ব পাৰে হেনেকে a2 is equal to কি ল'ব পাৰো আমি 6 হ'ব পাৰে আমাৰ এনেকৈ থাকিব পাৰে 2 2 2 3 2 6 মানে 2 6 এনেকৈ নহয় আমাৰ a1 b1 থাকিব বাট a1 আৰু a2 ৰ কথাটো কৈছো মই যে a1 যদি 2 লওঁ a2 2 হ'ব পাৰে a1 যদি 2 লওঁ a2 is equal to 3 হ'ব পাৰে a1 যদি 2 লওঁ a2 is equal to কি হ'ব পাৰে 6 হ'ব পাৰে এতিয়া আমি এই a সেটটোত থকা এলিমেন্ট বিলাকৰ সামেশনটো চাওঁ আমি তো আমি কি লিখি আমি sum from set a আমি a সেটটোৰ পৰা থকা এলিমেন্ট বিলাকৰ সামেশনটো চাওঁ আমি এই সামেশন কি কি হ'ব পাৰে আমি এই দুটা যদি প্লাস কৰো ধৰা s কিমান পালো সামেশন s means সামেশন সামেশন আমি কি পালো আমি 4 সামেশন পোৱা কি কিমানটা আমি পাম আমি a সেটটোত কম্বিনেশন কিমান পাম আমি 4 কত পাম আমি 4 কত পাম আমি এই দুটা যদি প্লাস কৰো 2 + 2 a1 + a2 হ'ব লাগিব আমাৰ হয়নে 2 + 2 কিমান হ'ব 4 হ'ব এটা পালো আমি হয়নে 2 + 2 = 4 হ'ব পাৰে ইয়াৰ পৰা এটা পালো আমি তাৰ পাছত আমি a1 + a2 5 হ'ব আমাৰ a2 2 + 3 কৰিলে 5 হ'ব হয়নে 2 + 6 কৰিলে কিমান পাবা 8 পাবা এনেকে আমি আৰু 4 পাম নেকি আমি 2 2 4 পালো আমি 2 + 3 কৰিলে 5 পাম 2 6 8 হ'ব 2 7 9 হ'ব এনেকে 3 6 বা 3 2 5 হ'ব তাৰ পাছত আমাৰ 6 3 এনেকে নাপাও আমি আমাৰ 4 নাপাবা হয়নে বুজি পাইছা না তোমালোকে মই আৰু এটা ইয়াত লিখি দিছো বাৰু a1 is equal to আমি 2 ল'ব পাৰো 2 ৰ লগত আমি গোটেই কিটা ল'ব পাৰো আমি মানে a2 is equal to 2 ল'ব পাৰো a1 is equal to 2 হলে a2 is equal to 3 হ'ব a1 equal to 2 হলে a2 is equal to 6 হ'ব a1 is equal to যদি আমি 2 লওঁ তেতিয়া হলে a2 is equal to 7 ল'ব পাৰো আমি 7 হ'ব পাৰে এনেকে এনেকে আমি a1 is equal to এবাৰ আমি কি লওঁ আমি 3 তেতিয়া হলে a2 is equal to কি ল'ব পাৰো আমি 2 ল'ব পাৰো এনেকে এটা কম্বিনেশন হ'ব আৰু এনেকে তো এনেকে আমি কিমান পাও আমি অৰ্থাৎ আমি সামেশন এতিয়া লাগে আমাৰ সামেশনটো 4 পোৱা কিমানটা কম্বিনেশন পাও আমি তো এ সেটটো আমি 4 পোৱা মাত্ৰ এটাই পাম 2 2 হলে আমাৰ 2 আৰু 2 লগ লাগি কিমান হ'ব আমাৰ 4 হ'ব তাত আমি এটা পাও আমি হয়নে হেনেকে সামেশন আমাৰ কি হ'ব লাগিব 5 2 + 3 কিমান হ'ব আমাৰ 5 সো 5 পোৱা কি পাও আমি তো 2 5 পোৱা কেইটা পাও আমি 2 আৰু 3 যদি আমি প্লাস কৰো কিমান পাও আমি 2 + 3 কৰিলে 5 পাও আমি হয়নে আৰু 3 আৰু 2 প্লাস কৰিলে কিমান পাও আমি 5 পাম মানে 2 a1 = 2 হ'ব পাৰে a2 = 3 হ'ব পাৰে নাইবা a1 = কি হ'ব পাৰে 3 হ'ব পাৰে আৰু a2 = কি হ'ব পাৰে 2 হ'ব পাৰে বুজি পাইছা যে a1 = 2 হ'ব পাৰে আৰু a2 = 3 হ'ব পাৰে নাইবা a1 = 3 হ'ব পাৰে আৰু a2 = কি হ'ব পাৰে 2 হ'ব পাৰে তো দুটাত আমি মানে সামেশন 5 কেতিয়া পাও আমি এই দুটাত পাও আমি 3 + 2 1 পাম 5 পাম আৰু 2 + 3 5 পাম আমি আৰু ক'ত পাম নেকি আমি 5 আমি নাপাও আমি এই দুটাই পাও আমি সো 5 সামেশন কিমানটা পাম আমি দুটাত পাম নাম্বার এটো হৈছে নাম্বার মানে কিমানটা পাইছো আমি 5 সামেশন দুটা নাম্বাৰৰ সামেশন 5 আমি দুবাৰ পাম আমি ওকে হেনেকে আমাৰ তাৰপিছত 8 চোৱা 8 সামেশন 8 পোৱা কিমানটা পাম আমি 8 6 2 আৰু 6 প্লাস কৰিলে কিমান পাম আমি 2 আৰু 6 কৰিলে 8 পাম আমি আৰু 6 আৰু 2 প্লাস কৰিলে কিমান পাম আমি 8 পাম আমি হয়নে তো 8 পাও আমি কিমানটা পাম আমি দুটা পাম আমি দুটা পালো আমি 6 8 পাও আমি কিমানটা পালো আমি দুটা পালো আমি ওকে তো এতিয়া আমাৰ 9 চাম আমি 9 পোৱা কিমানটা আছে আমাৰ সামেশন 9 পোৱাৰ নাম্বাৰ সামেশন 9 কত পাও আমি কত পাও আমি 3 আৰু 6 প্লাস কৰিলে আমি কিমান পাও আমি 9 আৰু 6 আৰু 3 কৰিলে কিমান পাও আমি 9 পাম মানে a1 = যদি 3 লো a1 যদি আমি 3 লো b1 a2 = 6 লব পাৰো a2 a1 = 6 হ'ব পাৰে আৰু a2 = 3 হ'ব তেতিয়া 9 পাও আমি আৰু কত 9 পাম আমি 7 + 2 মানে 2 + 7 9 হ'ব আৰু 7 + 2 কিমান হ'ব আমাৰ 9 হ'ব তো 9 আমি কিমানটা পাম আমি কম্বিনেশন এনেকে চাৰিটা পাবা এনেকে আমি 9 পালো আমি তাৰ পাছত আমি চেক কৰো 9 পালো আমি তাৰ পাছত আমি চেক কৰিম
আমি এনেকৈ 2 + 7 পালিলোঁ 9 পালোঁ আমি তাৰপাছত আমি চেক কৰা এতিয়া 3 + 2 টো 5 পালোঁ আমি 3 + 3 কৰিলে কিমান পাওঁ আমি 6 সামেশ্যন 6 পোৱা চোৱা সামেশ্যন 6 কত পাওঁ আমি যে a1 = যদি 3 হয় আৰু a2 = যদি 3 হয় দুটাৰ সামেশ্যন কিমান হ'ব 6 হ'ব আমাৰ ওকে দেন আমাৰ আৰু কি 6 কত হ'ব পাৰে আমাৰ 6 তো আমাৰ 6 নাপাওঁ আমি গতিকে 6 কিমান তাত পাওঁ আমি এটাত পাওঁ আমি ওকে 6 এটাত পাবা বাকিবিলাকত আমাৰ 6 নহ'ব আমাৰ তাৰপাছত আমি 9 চালো আমি আৰু 7 + 3 কিমান হ'ব আমাৰ 10 কম্বিনেশ্যন পোৱা কিমানটা পাওঁ আমি 10 ইয়াত চোৱা 6 এটাই কিয় পাইছো আমি 3 এটাই ইয়াক চেঞ্জ কৰি দিলো 3 পাবা সেইকাৰণে আমি এটাই লিখিম আমি ওকে আৰু 10 কেতিয়াত পাওঁ আমি 10 কত পাওঁ আমি 10 পাওঁ আমি 3 আৰু 7 প্লাস কৰিলে ওকে আৰু 7 আৰু 3 কৰিলে মানে x ৰ ভ্যালু a1 = 3 আৰু a2 = 7 আৰু a1 = 7 আৰু a2 = 3 এই দুটাত পাওঁ আমি 10 হ'ব আমাৰ ওকে সো আমি 10 কিমান তাত পাওঁ আমি দুটাত পালো আমি ওকে নেক্সট হোৱা আমাৰ আৰু কি হ'ব পাৰে নেক্সট হ'ব পাৰে আমাৰ 12 হ'ব আৰু আমি 10 পালো আমি 6 7 আৰু 3 লগত আমি পালো আমি 10 হয়নে এটা হা 6 ৰ লগত 6 + 2 8 হ'ব 6 + 3 9 আমি লিখিছো 8 9 লিখিছো আমি 6 + 6 কিমান হ'ব 12 তো 12 সামেশ্যন 12 হোৱা সামেশ্যন আমি কিমান পাম আমি 12 সামেশ্যন হোৱা 6 আৰু 6 ললে পাম আমি ওকে এটা 6 আৰু এটো 6 হ'ব পাৰে 6 হলে আমি 12 পাম আৰু কত 12 পাম নেকি আমি 12 আমি নাপাও আমি হয়নে তো 6 এটা হ'ব আমাৰ তো 12 কিমানটা পাম আমি এটা পালো আমি আৰু নেক্সট 6 12 পালো আমি আৰু 7 + 6 যদি কৰো আমি 7 + 6 কৰিলে কিমান পাম আমি 13 আমি কত পাম আমি 13 পাম আমি x ৰ ভ্যালু যদি a1 যদি 6 লও এটো যদি 7 লও আৰু এটো যদি 7 লও এটো যদি আমি 6 লও আমি তেতিয়া পাম আমি আৰু কবাত পাম নেকি আমি 13 নাই আমাৰ গটিকে আমি কেইটা পালো আমি দুটা কম্বিনেশন পাম অৰ্থাৎ দুটা পালো আমি তো এইখিনি হল আমাৰ সামেশ্যন তো উলিয়াইছো 4 4 5 8 9 এনেকে আমাৰ এই সেটটোত থকা এলিমেন্ট বিলাকৰ 4 কিমান তাত পাম আমি দুটা নাম্বাৰ প্লাস কৰিলে মানে এটা পেয়াৰ পাম আমি ওকে a1 আৰু a2 এটা হেনেকে দুটা পেয়াৰ পাম আমি যত আমাৰ সামেশ্যন 5 হয় দুটা পেয়াৰ পাম আমি যত সামেশ্যন 8 হয় এইখিনি পালো আমি ইয়াৰে সামেশ্যন এতিয়া আমি সামেশ্যন উলিয়াম আমি নেক্সট আমি সামেশ্যন উলিয়াম আমি সামেশ্যন ফ্ৰম set b ওকে b সেটটোৰ পৰা আমি সামেশ্যন কিমান হ'ব আমাৰ তো b সেটটোত আমাৰ 4 টো নাপাও আমি হয়নে 4 + 4 কৰিলে কিমান পাম আমি 8 সামেশ্যন 8 হোৱাৰ কিমানটা পেয়াৰ পাম আমি এটো হৈছে আমাৰ সামেশ্যনৰ ওকে সামেশ্যন 8 পোৱাৰ কিমানটা পাম আমি তো 4 আৰু 4 মানে b1 আৰু b1 যদি আমি 4 লও b2 = 4 লও 4 + 4 কিমান হ'ব আমাৰ 8 হ'ব আৰু 8 পাম জানো আমি আৰু 8 নাপাও আমি গটিকে এটা হ'ব আমাৰ ওকে তাৰ পাছত আমাৰ 4 + 5 9 পোৱাৰ সামেশ্যন কিমান হ'ব আমাৰ 9 কত হ'ব আমাৰ 9 হ'ব x ৰ ভ্যালু যদি আমি b1 যদি আমি 4 লও আৰু b2 = কিমান লও আমি 5 নাইবা b1 = 5 b2 = কি ল'ব পাৰো আমি 4 ল'ব পাৰো হয় আৰু কবাত আমি 9 পাম জানো আমি 9 আমাৰ নহয় আৰু হয়নে তো দুটা পালো আমি 9 দুটা গ্ৰুপৰ কাৰণে আমি পাম তাৰ পাছত আমাৰ নেক্সট আহা 4 + 6 + 4 10 চোৱা 10ত কিমান পাম আমি 10ত হ'ব আমাৰ x ৰ b1 যদি 4 হয় আৰু b2 যদি 6 হয় আৰু নাইবা এটো যদি 6 হয় এটো যদি 4 হয় তেতিয়া হলে আমাৰ 10 হ'ব সো আমি দুটা পালো আমি ইয়াতেও 10 ওকে আৰু 10 হ'ব নেকি নাই নহয় আৰু তাৰ পাছত আমি নেক্সট 8 আৰু 4 কৰিলে কিমান পাম আমি 12 সামেশ্যন হোৱা চোৱা 4 আৰু 8 কৰিলে পাম এটো 4 যদি লও এটো যদি 8 লও আমি নাইবা এটো যদি 8 লও এটো যদি 4 লও তো তেতিয়া হলে আমি কিমান পাম আমি দুটা পালো ইয়াতো ওকে হেনেকে আমি 10 পোৱা আমাৰ আৰু এটা আছে আমাৰ 5 ত 10 হ'ব আমাৰ হয়নে 10 টো আমাৰ ভুল হৈছে 10 আমি কত পাইছিলো আমি 6 আৰু 4 8 ত পাইছিলো আমি আৰু এটা হ'ব আমাৰ 5 ত আমি 10 পাম আমি 5 আৰু 5 কাৰণ আমাৰ ইয়াতে 5 এটা আছে আমাৰ হয়নে 5 কৰিলে কিমান পাম আমি 10 পাম গতিকে আমি 10ত আমি তিনিটা লিখিম আমি 10 তিনিটা হ'ব তিনিটা গ্ৰুপ পাম আমি এটো 3 ওকে 12 হেনেকে আমাৰ কত পাইছো আমি 12 পাইছিলো আমি 8 + 4 কৰি পাইছিলো আমি আৰু 6 + 6 কৰিলেও আমাৰ 12 হ'ব আমাৰ
6 6 কৰিলেও আমি 12 পাইছো এটো লিখিছো বাৰু 6 6 12 নহয় সৰি এটো নহয় আমাৰ এটো আছিল ন সৰি সো 8 + 4 আমাৰ কিমান পাইছো আমি 12 পাইছিলো আমি হয়নে আৰু 8 4 + 8 কৰিলো 12 পাইছিলো আমি আৰু 6 আৰু 6 কৰিলেও কিমান পাম আমি এটো যদি 6 হয় এটো যদি 6 হয় তেতিয়া আমি 12 পাম গতিকে আমাৰ কি হ'ব এটো আমাৰ তিনিটা গ্ৰুপ হ'ব তিনিটা পাম আমি অলপ টাইম যাব হেতু এনেকে চাব লাগিব আমি আৰু নেক্সট আমাৰ 6 পালো আমি তেতিয়া হলে আমি নেক্সট হোৱা 12 পালো আমি 4 + 6 8 + 4 পালো আমি 5 + 4 9 লিখিছো আমি 5 5 হলে 10 লিখিলো আমি দেন আমি 6 + 5 কিমান হ'ব আমাৰ 11 11ত যোৱা 11 কত হ'ব আমাৰ 11 কিমানটা পাম আমি 11 ৰ গ্ৰুপ 5 আৰু 6 কৰিলে পাম আমি 5 আৰু 6 যদি কৰো আৰু 6 আৰু 5 যদি কৰো আমি কিমান পাম 11 পাম তো দুটা হ'ব আমাৰ গ্ৰুপ এনেকুৱা তাৰ পাছত আমাৰ 5 ৰ পৰা চালো আমি 5 6 আৰু এটো পালো আমি তাৰ পাছত আমি 8 + 5 কৰিলে কিমান পাম আমি 8 + 5 হ'ব 13 13 আমি কিমান পাম 5 আৰু 8 কৰিলে আমি কিমান পাম আমি 5 আৰু 8 যদি কৰো 13 পাম 8 আৰু 5 কৰিলে কিমান পাম আমি 13 পাম আমি তো আমাৰ 13 কিমানটা হ'ব আমাৰ গ্ৰুপ হ'ব দুটা হ'ব আমাৰ ওকে নেক্সট আমাৰ 6 6 কৰিলে আমি পাইছো আমি 12 লিখিছো আমি 6 + 5 6 + 5 আমাৰ 11 লিখিছো আমি দেন 6 6 12 লিখিছো আমি আৰু 6 + 8 8 + 6 মান হ'ব আমাৰ 14 14 কিমান হ'ব আমাৰ 14 কিমান হ'ব পাবা 6 8 হ'ব এটা 6 আৰু 8 হ'ব এটা পেয়াৰ ওকে আৰু 8 আৰু 6 হ'ব আমাৰ 8 আৰু 6 হ'ব কিন্তু 14 টো আমাৰ নালাগে কাৰণ ইয়াতে আমি 14 পোৱাই নাই সমান হ'ব লাগিব ন সামেশনটো তো 14 আমি দুটা পাও আমি তো এইখিনি পালো আমি a আৰু b ৰ ৰিজাল্ট মানে সামেশন 4 5 হোৱা এনেকে আমি গ্ৰুপ a1 আৰু a2 ইমানটা পাও আমি এইখিনি আৰু a b1 আৰু b2 যেটো আমি b সেটটোৰ পৰা লম আমি সামেশন 8 9 10 এনেকুৱা হয় নাম্বাৰ মানে গ্ৰুপ আমি ইমানটা পাও আমি এতিয়া আহিল আমাৰ মেইন প্ৰবলেমটো কি কৈছে দেন দ্য নাম্বাৰ অফ এলিমেন্টস ইন r তো আমি টোটাল কম্বিনেশন আমি কিমান পাম বা টোটাল আমি এলিমেন্ট কিমান থাকিব হেতু ওপৰত পাম আমি সো এটা a1 আৰু a2 দুটাৰ সামেশনটো কি হ'ব লাগিব ইকুৱেল হ'ব লাগিব সো ইকুৱেল আমি কত পাইছো আমি যেনে 8 আছে ইয়াতে আমাৰ হয়নে এতেও 8 আছে আমাৰ সামেশন দুটাৰে এটো হৈছে আমাৰ b1 আৰু b2 ৰ সামেশন আছিল আমাৰ b1 + b2 আছিল আৰু এটো আছিল আমাৰ a1 + a2 হয়নে এই দুটাৰ সামেশন দুটা ইকুৱেল আছে 8 আৰু ইয়াতো আছে 8 ওকে তাৰ পাছত 9 ইয়াতে আছে আমাৰ ইয়াতো আছে 9 আমি সামেশন পাইছো আমি তাৰ পাছত আমাৰ কি আছে 10 ইয়াতে আছে 10 ইয়াতো আছে আমাৰ 10 ওকে দেন 12 ইয়াতে আছে আমাৰ ইয়াতো আছে আমাৰ 12 আৰু কিবা আছে নেকি আমাৰ 13 আছে 13 টো ইয়াতে আছে ইয়াতো আমাৰ 13 আছে তো টোটাল যেটো আমাৰ কম্বিনেশন হ'ব টোটাল কম্বিনেশন তো টোটাল নাম্বাৰ অফ কম্বিনেশন কিমান হ'ব আমাৰ কি কৰিব লাগিব এটা মাল্টিপ্লাই কৰিব লাগিব 2 ইনটু কি হ'ব 1 2 ইনটু কি হ'ব আমাৰ 1 প্লাস 9 কিমান পাইছো আমি 4 4 ইনটু কি হ'ব আমাৰ 2 4 ইনটু 2 4 ইনটু কি হ'ব আমাৰ 2 নেক্সট 10 কিমান পাইছো আমি 2 2 আৰু ইয়াতে কি পাইছো আমি 3 2 ইনটু 3 2 ইনটু 3 তাৰ পাছত আমাৰ 12 12 কি পাইছো ইয়াতে 1 আৰু ইয়াতে কিমান পাইছো আমি তিনটা তো 1 ইনটু 3 হ'ব 1 ইনটু 3 প্লাস নেক্সট আমাৰ 13 13 কিমান হ'ব 13 টা 2 আৰু ইয়াতে 2 2 ইনটু 2 এতিয়া আমাৰ এই গোটেইটা প্লাস কৰি 2 ইনটু 1 2 হ'ব and 4 to the 8 হ'ব তাৰ পাছত 3 to the 6 3 1 the 3 and 2 to the কিমান হ'ব 4 সো কিমান হ'ব আমাৰ গোটেইখিনি প্লাস কৰিলে 6 + 4 কিমান হলো 10 হয়নে 10 আৰু ইফালে কিমান আছে আমাৰ 8 plus 6 plus 4 10 আৰু 8 plus 2 কিমান গলো আমি 10 10 plus 10 20 20 plus 3 20 কি হ'ব 3 হ'ব কিন্তু আমাৰ অপচন নাই বাৰু এটোত এনসাৰ আমাৰ 25 হ'ব লাগিছিল এটোত সৰি ইয়াতে আমাৰ এটা ভুল হৈছে কি ইয়াত তোমালোকে নিশ্চয় গম পাইছা ক'ত ভুল হৈছে যে আমি 14 টো লোৱা নাই কাৰণ আমাৰ এই যে 7 আছে আমাৰ 7 + 7 কৰিলে কিমান পাম আমি 14 হ'ব আমাৰ হয়নে এটা আমি 14 ৰ গ্ৰুপ এটা পাম আমি 14 আৰু প্লাস 14 a1 আৰু a2 এটো 14 + 14 হ'ব সো 14 টো 7 + 7 মানে কিমান হ'ব 14 হ'ব 14 ৰ আমি এটা গ্ৰুপ পাম 1 হ'ব আমাৰ ওকে আৰু ইয়াতে আমি 1 ইনটু কি হ'ব 2 হ'ব ইয়াতে প্লাস কি হ'ব 1 ইনটু কি হ'ব 2 মানে ইয়াতে এটা পাইছো আৰু ইয়াতে দুটা পাইছো আমি হয়নে সো টোটাল আমাৰ কিমান হ'ব 25 সো आंसर কিমান হ'ব আমাৰ 25 হ'ব অলপ ট্ৰিকি হয় কোনবিলা বনাওতে আমাৰ কি হয় অলপ টাইম যায় আমাৰ ওকে তো এইখিনি তোমালোকে কিবা যদি অসুবিধা আছে তোমালোকৰ এবাৰ ভিডিওটো চাবা পুনৰবাৰ আৰু যদি আৰু কিবা কোৱেশ্চন থাকে তোমালোকৰ মোক কমেন্ট কৰিবা